নমস্কাৰ ষ্টাৰ চিমেন ইলেকশ্যন ব্ৰেকিংলৈ স্বাগতম জনাই ষ্টুডিঅত মই এপলিনা আৰু এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছোঁ প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ এৰা ভাবুকি ভৰা এখন পত্ৰ ইতিমধ্যে হাই কমাণ্ডলৈ প্ৰেৰণ কৰিছে এই পত্ৰখনৰ পিছতে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে প্ৰদ্যুৎ বৰদলৈ বেছি দিন কংগ্ৰেছত থাকিব নোৱাৰে এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য মুখ্যমন্ত্ৰীয়ে এই মন্তব্য প্ৰথমবাৰলৈ কৰা নাই পূৰ্বেও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদ্যুৎ বৰদলৈক লৈ এক ভৱিষ্যতবাণী কৰিছিল যে 2029 ৰ ভিতৰত প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ ত্যাগ কৰিব সেয়া মুখ্যমন্ত্ৰীৰ যে ভৱিষ্যতবাণী মুখ্যমন্ত্ৰীৰ ভৱিষ্যতবাণী সন্দৰ্ভত এতিয়াও একেটা স্থিতিতে আছে মুখ্যমন্ত্ৰীগৰাকী আজি পুনৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যে প্ৰদ্যুৎ বৰদলৈৰ সৈতে তেওঁ 15 বছৰ একেলগে কাম কৰিছে একেলগে তেওঁ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছে গতিকে সেই অৱস্থাত প্ৰদ্যুৎ বৰদলৈ যে এজন স্বাভিমানী অসমীয়া সেই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জানে গতিকে কোনো স্বাভিমানী অসমীয়া কংগ্ৰেছ দলত থাকিব নোৱাৰে এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য আছিল আৰু মুখ্যমন্ত্ৰী আজি পুনৰ একেই মন্তব্য কৰিছে প্ৰদ্যুৎ বৰদলৈ হাই কমাণ্ডলৈ প্ৰেৰণ কৰা সেই পত্ৰৰ পিছতে লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং মুখ্যমন্ত্ৰীয়ে প্ৰদ্যুৎ বৰদলৈ ভাবুকি ভৰা পত্ৰক লৈ কৰিছে মন্তব্য প্ৰদ্যুৎ বৰদলৈ বেছি দিন থাকিব নোৱাৰে কংগ্ৰেছত প্ৰদ্যুৎ বৰদলৈ লগত মই 15 বছৰ একেলগে কাম কৰিছোঁ একেলগে মই 15 বছৰ কাম কৰিছোঁ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে স্বাভিমান থকা মানুহ কংগ্ৰেছত বেছি দিন নাথাকে স্বাভিমান থকা মানুহো প্ৰদ্যুৎ বৰদলৈ হয় গতিকে প্ৰদ্যুৎ বৰদলৈৰ দৰে আৰু যিসকল স্বাভিমানী অসমীয়া আছে কংগ্ৰেছ দলত সেই লোকসকল শীঘ্ৰেই ওলাব কংগ্ৰেছ দলৰ পৰা কংগ্ৰেছত স্বাভিমান বন্ধকত থৈ বেছি দিন থাকিব নোৱাৰে কোনো মানুহেই কংগ্ৰেছত স্বাভিমান বন্ধকত থৈ থাকিব নোৱাৰে আৰু প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰত মই এই দিনটো 2029 ধৰি থৈছো পূৰ্বতেও মুখ্যমন্ত্ৰীয়ে ভৱিষ্যতবাণী কৰিছিল আৰু আজি পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে কংগ্ৰেছ হাই কমাণ্ডলৈ প্ৰদ্যুৎ বৰদলৈ পত্ৰ সন্দৰ্ভত এয়া মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য লাহৰীঘাটত আসিফ নজৰক টিকট দিলেই কংগ্ৰেছ এৰিব প্ৰদ্যুৎ বৰদলৈ এই মন্তব্য কৰি তেওঁ এক বিশেষ পত্ৰ প্ৰেৰণ কৰিছিল লাহৰীঘাটত আসিফ নজৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি প্ৰদ্যুৎ বৰদলৈয়ে এই পত্ৰ প্ৰেৰণ কৰিছিল গৌৰৱ গগৈৰ বিৰুদ্ধে এয়া মুকলি বিদ্ৰোহ গৌৰৱ গগৈৰ বিৰুদ্ধে মুকলি বিদ্ৰোহেৰে দল ত্যাগৰ ভাবুকি ভৰা পত্ৰ প্ৰেৰণ কৰিছিল প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ হাই কমাণ্ডলৈ প্ৰদ্যুৎ বৰদলৈ পত্ৰ সন্দৰ্ভত এতিয়া মুখ্যমন্ত্ৰীৰ এয়া ডাঙৰ মন্তব্য আমি পুনৰ জনাইছোঁ এয়া ডাঙৰ খবৰ শেহতীয়াকৈ কালিৰ দিনটোত পোহৰলৈ আহিছে যে কংগ্ৰেছ হাই কমাণ্ডলৈ প্ৰদ্যুৎ বৰদলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে প্ৰদ্যুৎ বৰদলৈ প্ৰেৰণ কৰা পত্ৰখনত স্পষ্ট ৰূপত আছে গৌৰৱ গগৈৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ কাৰণ আসিফ নজৰক কংগ্ৰেছে টিকট দিয়াক লৈ লাহৰীঘাটত আসিফ নজৰক টিকট দিয়াক লৈ প্ৰদ্যুৎ বৰদলৈ ক্ষোভ প্ৰকাশ কৰিছিল আৰু এক গৌৰৱ গগৈৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ আছিল গৌৰৱ গগৈৰ বিৰুদ্ধে যি মুকলি বিদ্ৰোহ কৰি তেওঁ পত্ৰ প্ৰেৰণ কৰিছে কংগ্ৰেছ হাই কমাণ্ডলৈ সেই পত্ৰত স্পষ্ট যে কংগ্ৰেছত আৰু বেছি দিন নাথাকে প্ৰদ্যুৎ বৰদলৈ আৰু এয়া কংগ্ৰেছ ত্যাগ কৰিব যে প্ৰদ্যুৎ বৰদলৈ খুব কম সময়ৰ ভিতৰত সেয়া এক প্ৰকাৰ ইংগিতো দিছে আৰু এই বিষয়টোক লৈ এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ পূৰ্বৰ মন্তব্য সোঁৱৰাই দিছে যে মই পূৰ্বেও ভৱিষ্যতবাণী কৰিছিলোঁ 2029 ৰ পূৰ্বে কংগ্ৰেছ দল ত্যাগ কৰিব প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছত থকা অৱস্থাত প্ৰদ্যুৎ বৰদলৈক মুখ্যমন্ত্ৰীগৰাকীয়ে একেলগে পাইছে ওচৰৰ পৰা পাইছে গতিকে 15 বছৰীয়া সেই সময়ছোৱাত প্ৰদ্যুৎ বৰদলৈ কেনে প্ৰকৃতিৰ মানুহ সেই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে জানে তেওঁ সম্পূৰ্ণ স্বাভিমানী অসমীয়া হয় গতিকে স্বাভিমানী অসমীয়া হিচাপে নিজৰ স্বাভিমান কংগ্ৰেছ দলত বন্ধকত থৈ কোনো নেতাই থাকিব নোৱাৰে আৰু কংগ্ৰেছ দল ত্যাগ কৰিবই লাগিব প্ৰদ্যুৎ বৰদলৈ বহু সময়লৈকে সহ্য কৰিলে এতিয়া আৰু প্ৰদ্যুৎ বৰদলৈ সহ্য নকৰে গতিকে খুব কম সময়ৰ ভিতৰত কংগ্ৰেছ দল ত্যাগ কৰিব প্ৰদ্যুৎ বৰদলৈ মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ স্থিতিতে অটল থাকি এই মন্তব্য কৰিছে আৰু এক প্ৰকাৰ প্ৰদ্যুৎ বৰদলৈৰ সেই হাই কমাণ্ডলৈ প্ৰেৰণ কৰা পত্ৰই স্পষ্ট কৰিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী খুব কম সময়ৰ ভিতৰতে ফলিয়াব আৰু এই মুহূৰ্তত আমি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদ্যুৎ বৰদলৈৰ সেই পত্ৰক লৈ কি মন্তব্য কৰিছে আমি মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিছোঁ মইতো এটা ভৱিষ্যতবাণী কৰি থৈ দিছোঁ আৰু মই সেইটোত ষ্টেণ্ড লৈ আছোঁ যে হয় প্ৰদ্যুৎ বৰদলৈ বহুত দিন কংগ্ৰেছত থাকিব নোৱাৰে কাৰণ তেওঁক যিকেইজন ল'ৰাই কৰিব খুজিছিল তেওঁলোককে গৈ কংগ্ৰেছৰ সভাপতিয়ে গামোচা পিন্ধাই দিলে আৰু প্ৰদ্যুৎ বৰদলৈৰ লগত মই 15 বছৰ একেলগে কাম কৰিছোঁ মানুহজনৰ স্বাভিমান এটা আছে এতিয়া কংগ্ৰেছত স্বাভিমানটোক বন্ধকত থৈ
বহুত দিন মানুহ চলি থাকে, এদিন চলিব নোৱাৰা হৈ যায়, তেতিয়া দলটোৰ পৰা ওলাই আহে। প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰত এই দিনটো মই 2029 ধৰি থৈ দিছোঁ। মইতো এটা ভৱিষ্যতবাণী কৰি থৈ দিছোঁ আৰু মই সেইটোত ষ্টেণ্ড লৈ আছোঁ যে হয় প্ৰদ্যুৎ বৰদলৈ বহুত দিন কংগ্ৰেছত থাকিব নোৱাৰে, কাৰণ তেওঁক যিকেইজন ল'ৰাই কৰিব খুজিছিল তেওঁলোককে গৈ কংগ্ৰেছৰ সভাপতিয়ে গামোচা পিন্ধাই দিলে। আৰু প্ৰদ্যুৎ বৰদলৈৰ লগত মই 15 বছৰ একেলগে কাম কৰিছোঁ। মানুহজনৰ স্বাভিমান এটা আছে। এতিয়া কংগ্ৰেছত স্বাভিমানটোক বন্ধকত থৈ বহুত দিন মানুহ চলি থাকে, এদিন চলিব নোৱাৰা হৈ যায়, তেতিয়া দলটোৰ পৰা ওলাই আহে। প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰত এই দিনটো মই 2029 ধৰি থৈ দিছোঁ। মইতো এটা ভৱিষ্যতবাণী কৰি থৈ দিছোঁ আৰু মই সেইটোত ষ্টেণ্ড লৈ আছোঁ যে হয় প্ৰদ্যুৎ বৰদলৈ বহুত দিন কংগ্ৰেছত থাকিব নোৱাৰে, কাৰণ তেওঁক যিকেইজন ল'ৰাই কৰিব খুজিছিল তেওঁলোককে গৈ কংগ্ৰেছৰ সভাপতিয়ে গামোচা পিন্ধাই দিলে। আৰু প্ৰদ্যুৎ বৰদলৈৰ লগত মই 15 বছৰ একেলগে কাম কৰিছোঁ। মানুহজনৰ স্বাভিমান এটা আছে। এতিয়া কংগ্ৰেছত স্বাভিমানটোক বন্ধকত থৈ বহুত দিন মানুহ চলি থাকে, এদিন চলিব নোৱাৰা হৈ যায়, তেতিয়া দলটোৰ পৰা ওলাই আহে। প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰত এই দিনটো মই 2029 ধৰি থৈ দিছোঁ। মইতো এটা ভৱিষ্যতবাণী কৰি থৈ দিছোঁ আৰু মই সেইটোত ষ্টেণ্ড লৈ আছোঁ যে হয় প্ৰদ্যুৎ বৰদলৈ বহুত দিন কংগ্ৰেছত থাকিব নোৱাৰে, কাৰণ তেওঁক যিকেইজন ল'ৰাই কৰিব খুজিছিল তেওঁলোককে গৈ কংগ্ৰেছৰ সভাপতিয়ে গামোচা পিন্ধাই দিলে। আৰু প্ৰদ্যুৎ বৰদলৈৰ লগত মই 15 বছৰ একেলগে কাম কৰিছোঁ। মানুহজনৰ স্বাভিমান এটা আছে। এতিয়া কংগ্ৰেছত স্বাভিমানটোক বন্ধকত থৈ বহুত দিন মানুহ চলি থাকে, এদিন চলিব নোৱাৰা হৈ যায়, তেতিয়া দলটোৰ পৰা ওলাই আহে। প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰত এই দিনটো মই 2029 ধৰি থৈ দিছোঁ। মইতো এটা ভৱিষ্যতবাণী কৰি থৈ দিছোঁ আৰু মই সেইটোত ষ্টেণ্ড লৈ আছোঁ যে হয় প্ৰদ্যুৎ বৰদলৈ বহুত দিন কংগ্ৰেছত থাকিব নোৱাৰে, কাৰণ তেওঁক যিকেইজন ল'ৰাই কৰিব খুজিছিল তেওঁলোককে গৈ কংগ্ৰেছৰ সভাপতিয়ে গামোচা পিন্ধাই দিলে। আৰু প্ৰদ্যুৎ বৰদলৈৰ লগত মই 15 বছৰ একেলগে কাম কৰিছোঁ। মানুহজনৰ স্বাভিমান এটা আছে। এতিয়া কংগ্ৰেছত স্বাভিমানটোক বন্ধকত থৈ বহুত দিন মানুহ চলি থাকে, এদিন চলিব নোৱাৰা হৈ যায়, তেতিয়া দলটোৰ পৰা ওলাই আহে। প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰত এই দিনটো মই 2029 ধৰি থৈ দিছোঁ। মইতো এটা ভৱিষ্যতবাণী কৰি থৈ দিছোঁ আৰু মই সেইটোত ষ্টেণ্ড লৈ আছোঁ যে হয় প্ৰদ্যুৎ বৰদলৈ বহুত দিন কংগ্ৰেছত থাকিব নোৱাৰে, কাৰণ তেওঁক যিকেইজন ল'ৰাই কৰিব খুজিছিল তেওঁলোককে গৈ কংগ্ৰেছৰ সভাপতিয়ে গামোচা পিন্ধাই দিলে। আৰু প্ৰদ্যুৎ বৰদলৈৰ লগত মই 15 বছৰ একেলগে কাম কৰিছোঁ। মানুহজনৰ স্বাভিমান এটা আছে। এতিয়া কংগ্ৰেছত স্বাভিমানটোক বন্ধকত থৈ বহুত দিন মানুহ চলি থাকে, এদিন চলিব নোৱাৰা হৈ যায়, তেতিয়া দলটোৰ পৰা ওলাই আহে। প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰত এই দিনটো মই 2029 ধৰি থৈ দিছোঁ। মইতো এটা ভৱিষ্যতবাণী কৰি থৈ দিছোঁ আৰু মই সেইটোত ষ্টেণ্ড লৈ আছোঁ যে হয় প্ৰদ্যুৎ বৰদলৈ বহুত দিন কংগ্ৰেছত থাকিব নোৱাৰে, কাৰণ তেওঁক যিকেইজন ল'ৰাই কৰিব খুজিছিল তেওঁলোককে গৈ কংগ্ৰেছৰ সভাপতিয়ে গামোচা পিন্ধাই দিলে। আৰু প্ৰদ্যুৎ বৰদলৈৰ লগত মই 15 বছৰ একেলগে কাম কৰিছোঁ। মানুহজনৰ স্বাভিমান এটা আছে। এতিয়া কংগ্ৰেছত স্বাভিমানটোক বন্ধকত থৈ বহুত দিন মানুহ চলি থাকে, এদিন চলিব নোৱাৰা হৈ যায়, তেতিয়া দলটোৰ পৰা ওলাই আহে। প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰত এই দিনটো মই 2029 ধৰি থৈ দিছোঁ। মইতো